ঐতিহাসিক মানুহে বিভিন্ন ঠাইত দিশবোৰ চাবোৱা তিনিচুকীয়া দেখিলোঁ যে এই ধৰণৰ সমাজৰ যিসকল চিন্তা বিজ্ঞানী আছে, যিসকল পাব্লিক ইণ্টেলেকচুৱেল আছে, সাংবাদিক আছে, লেখক আছে, সমাজকৰ্মী আছে, সকলোৱে আমাৰ সভাপতিৰ বাবে আহিছে। আমি খুব ডাঙৰ কথা কৰিব খোজা নাই, যিধৰণে আমি আশা কৰিছোঁ সেইধৰণে সভাপতি। আৰু এতিয়া আমি দ্বিতীয় পৰ্যায়ৰ কাৰণে আমি এইধৰণে কাম কৰি যাম। দ্বিতীয় পৰ্যায় আমাৰ গুৱাহাটীত কাম চলি আছে আৰু আমি আৰু নিৰ্দিষ্টভাৱে কিছু কাম কৰি আপোনালোকক কথাটো জনাই যাম। এতিয়া আমি আপোনালোকৰ জৰিয়তে অসমৰ ৰাইজক দুটামান কথা ক'ব খুজিছোঁ, মনত পেলাই দিব খুজিছোঁ। আচলতে এবাৰ ভাবি চাবলগীয়া হৈছে যে আমি গতিকে আগতে কোনটো কথা মনত পেলোৱা উচিত আৰু এবাৰ ভাবি লওঁ। প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণৰ আগে আমি প্ৰথমে উজনি অসমৰ ভোটাৰসকললৈ এতিয়া আবেদন জনাব বিচাৰিছোঁ। আমি দুটা কথা লক্ষ্য কৰা উচিত। এটা হ'ল দেশখনত বিজেপিয়ে যোৱা 10টা বছৰে কি কৰিলে, তেওঁলোকৰ প্ৰতিশ্ৰুতি কি আছিল, তেওঁলোকৰ প্ৰতিশ্ৰুতি আছিল কি আৰু তেওঁলোকে কৰিলে কি, এইটোৱে হৈছে আটাইতকৈ ডাঙৰ প্ৰশ্ন আমি নিজকে সোধা উচিত। তেওঁলোকে কৈছিল বছৰি 2 কোটি লোকক কৰ্মসংস্থান দিব, বেতনৰ মূল্য 50 টকা কৰিব, মূল্যবৃদ্ধি কমাব, বিদেশৰ পৰা কলা ধন আনি ৰাইজক বিলাই দিব, কৃষকৰ আয় দুগুণ কৰিব আৰু অসমৰ পৰা 16 মে 2014 পিছদিনাই পিছদিনাই তেওঁ কৈছিলে প্ৰধানমন্ত্ৰী বিদেশী নাগৰিকক আঁতৰাই পঠিয়াব, লাগিব আৰু মহিলাক সুৰক্ষা দিব আৰু কিন্তু বাস্তৱত তেওঁলোকে কি কৰিলে বৰ ডাঙৰ কথা। ইয়াৰ এটা দাবীও তেওঁলোকে আৰু সেইবোৰ যদি আজি সোধা হয় তেওঁলোকে তাক তেওঁ মানে বেয়াকৈ লয় আৰু বিৰোধী পক্ষই প্ৰশ্ন কৰিলেই বা ইয়াৰ উত্তৰ বিচাৰিলে তেওঁলোকে তাক তেওঁলোকৰ শাস্তি দিবলৈ যিধৰণে চেষ্টা কৰিছে, বাক স্বাধীনতা ভংগ কৰিছে, নিৰ্বাচিত মুখ্যমন্ত্ৰীকেইজনক ভৰাইছে, ইডি CBI মানে সাংঘাতিক ধৰণে প্ৰয়োগ হৈছে, এইটো কথা সকলোকে দেখিছে। আৰু মহিলাসকলক তেওঁলোকে এনেকৈ মানে মিছা কথাৰে যিধৰণে তেওঁলোকে পৰিচালিত কৰিছে, চকু ফুটি দিছে, সেইটোৱে আমাক আচৰিত। সেইটো মই আমাৰ অসমৰ ক্ষেত্ৰত কৈছোঁ। এইবোৰ সকলো প্ৰকাৰ ফেন হ'ল তেওঁলোকে ডিউ কৰিছে, চাকৰি দিব, চৰকাৰী চাকৰিৰ আধা কাটিব আৰু ৰাজহুৱা খণ্ডৰ প্ৰতিষ্ঠানবোৰ আদানী আম্বানীক লগাই দি আমাৰ ল'ৰা ছোৱালীৰ পেটৰ ভাত চুকাই দিলে। এই বৰ ভাবিবলগীয়া কথা, কি ধৰণে আদানীক তেওঁলোকে সম্পত্তিবোৰ ৰাজহুৱা ইয়াৰ কিন্তু কোনো প্ৰধানমন্ত্ৰী, মুখ্যমন্ত্ৰী বা ডাঙৰ নেতাসকলৰ মুখত এইটো নাই। এতিয়া পেট্ৰলৰ দাম যদি আমি চাওঁ তেতিয়াহ'লে তেওঁ 96 টকা দাম কিন্তু এতিয়া তেওঁলোকে ক'লা ধনৰ কথা উলিয়ালে তেওঁলোকে মুখখন ইফালে ইফালে কৰে, বিজেপি নেতাবিলাকৰ মুখৰ মাছ নোহোৱা হয়, খালি তেওঁলোকে মুখি কৰি থাকে। আৰু মোদীয়ে গেৰাণ্টি বুলি যিটো এতিয়া উলিয়াইছে প্ৰশ্ন হৈছে আমাৰ যে তেওঁ আগৰ গেৰাণ্টিৰ ওপৰত আমি এইটোৱেই কৈছিলোঁ, তেওঁ একো গেৰাণ্টি আছিলে, এই গেৰাণ্টিবোৰত কি দফা হ'ল তাৰ এটা তেওঁলোকে উত্তৰ আমাক দিব লাগে। ৰাইজে নিৰ্বাচন
নিৰ্বাচন আয়োগে কিয় ভাবিব লাগে সেইটো মই কওঁ। কৃষকৰ আয় দুগুণ কৰাৰ কথা আছিল। তেওঁলোকে বহুত প্ৰতিবাদৰ অন্তত সংসদৰ হোৱা প্ৰতিবাদৰ অন্তত তেওঁলোকে আইন বাতিল কৰিছিল। কিন্তু যিটো প্ৰতিশ্ৰুতি দিছিলে যে আয় দুগুণ কৰা হ'ব, নকয় আমি নকৰিম। ছাপৰ্ট প্ৰাইচ সেইটো একো নকৰিম। গৰম কি কৰিলে চাওক, এই তিনিখন আইন উঠাই লোৱাৰ পিছত বাধ্য হৈ লোকৰ ভয়ত নাপাব কি ভয়ত, তাৰপিছত সিদিনা যেতিয়া এই MSPৰ কাৰণে ন্যূনতম এই প্ৰাইচৰ কাৰণে যেতিয়া তেওঁলোকে আকৌ দাবী কৰিলে, তেতিয়া ৰাস্তা খান্দিলে, বজাৰ মুক্তি, এখন গণতান্ত্ৰিক দেশ দিছে তাত কৃষকক দিল্লীত সোমাবলৈ দিয়া গদাল মাৰিলে, ৰাস্তা খান্দিলে, পুলিচ লগালে আৰু অসমৰ পৰা বিদেশী বহিষ্কাৰ কৰিব বাঘখন আনি বিদেশী ঘৰ বিৰা পাৰি দিয়ে। ৭১ চনলৈকে আমি লৈ লৈ পুঙা হৈ গৈছোঁ, আকৌ আমি মানি লৈছোঁ যে এইবাৰ আপোনালোকে লক্ষ্য কৰক যে ভাৰতীয় জনতা পাৰ্টীয়ে কোনবোৰ ইছ্যু লৈ কোনবোৰ বিষয় লৈ ৰাইজৰ ওচৰলৈ ভোট বিচাৰি দিছে। এক নম্বৰ। আৰু ২ নম্বৰ কথা, এতিয়া তেওঁলোকে যিবোৰ গেৰাণ্টি, আজি আপোনাৰ প্ৰতিদিনক খুব প্ৰথম পৃষ্ঠাত তেওঁলোকৰ গেৰাণ্টিৰ কথা ওলাইছে, গেৰাণ্টিবোৰ দিছে। এতিয়া হৈছে কি যে ইয়াত আমি ষ্টেটমেণ্টত যিবোৰ কথা ক'লোঁ যে সেই গেৰাণ্টিবিলাকৰ আলোকত তাত তেওঁলোকে কি কৰিলে সেইটো চাই এতিয়া তেওঁলোকে যিবোৰ গেৰাণ্টিৰ কথা কৈছে। আৰু এটা লক্ষ্য কৰিব কথাটো দেই, সেইটো এটা অতি গুৰুত্বপূৰ্ণ কথা, এইটো হৈছে মোদীৰ গেৰাণ্টি। মানে বিজেপিৰ গেৰাণ্টি নহয়, মোদীৰ গেৰাণ্টি। এজন ব্যক্তিহে ইয়াত মুখ্য, দল গৌণ। আৰু ২ নম্বৰ কথা মই ক'ব বিচাৰিছোঁ যে আমাৰ মুখ্যমন্ত্ৰীজনে এই নিৰ্বাচনৰ সময়ত তেওঁ যিবোৰ বাক্য বচন কৈ আছে সেইবোৰ আপোনালোকে অকণমান মনোযোগ দিছে। এখন ৰাজ্যৰ মুখ্যমন্ত্ৰী তেওঁ কি ধৰণৰ কথা কৈছে, তেওঁৰ বক্তৃতাত তেওঁৰ কি প্ৰকাশ পাইছে, এই কথাটো কিন্তু খুব গুৰুত্বপূৰ্ণ। যে এজন মুখ্যমন্ত্ৰীৰ ৰাজনীতিৰ বিৰোধিতা থাকিব, কিন্তু এজন মুখ্যমন্ত্ৰীৰ মুখত এই ধৰণৰ লাগ বান্ধোৱা কথা এইটো কি বুজায়? গতিকে মই আমাৰ বিবৃতিটোত গোটেইখিনি কথা আছে আৰু অজিত দাই উপৰঞ্চীভাৱেও যথেষ্টখিনি কথা কৈছে। মই কেৱল তিনিটা কথাই ক'লোঁ আৰু শান্তনু নালাগে। গতিকে এতিয়া আপোনালোকৰ যদি কিবা প্ৰশ্ন আছে তেতিয়াহ'লে আমি যিটো প্ৰেছ ৰিলিজ দিলোঁ বা অন্য ধৰণৰ যদি আপোনালোকৰ কিবা